হ্যালো ফ্রেন্ড, ওয়েলকাম টু মাই চ্যানেল ইয়োর জব ইন আসাম। তো আপনালোকে হয়তো নিশ্চয় চিন্তা কৰি আছে বা চিন্তা কৰিবলগীয়া বিষয় যে DEE যি 5550টা পদ আছে সেই পদৰ বাবে যি ফাইনেল মেৰিট লিষ্ট আছে সেই ফাইনেল মেৰিট লিষ্টটো উলিয়াই দিয়াৰ আগতেই যিহেতু NIS কেণ্ডিডেটসকলে ছিংগেল বেঞ্চত কেছটো হাৰি আকৌ ডিভিজন বেঞ্চত কেছটো কৰিছে আৰু এই কেছটো যিটো হিয়াৰিং আছিল 22/10/2025 তাৰিখৰ দিনাখন আছিল, অৰ্থাৎ যোৱাকালি হৈ গৈছিল হিয়াৰিংটো। আৰু এই হিয়াৰিংটো যিটো অৰ্ডাৰ কপিখন আমি এতিয়া পাইছোঁ। অৰ্ডাৰ কপিখনত কি আছে মই আপোনালোকক পঢ়ি শুনাই আছোঁ। তো ইয়াতে লিখিছে, উই হেভ হাৰ্ড মিষ্টাৰ KN চৌধুৰী, লাৰ্নেড ছিনিয়ৰ এডভোকেট ফৰ দ্য এপিলেণ্ট, এণ্ড মিষ্টাৰ D শইকীয়া, লাৰ্নেড এডভোকেট জেনেৰেল আসাম ফৰ দ্য ৰেছপণ্ডেণ্ট। তো যিটো পিটিশ্যনৰ সকলৰ যিটো এডভোকেট আছিল KN চৌধুৰী আৰু আসাম গভৰ্ণমেণ্টৰ যিটো এডভোকেট জেনেৰেল অফ আসাম আছিল, সেই তাৰ পৰা যিটো যুক্তিযুক্ততা যিটো শুনানি সেই শুনানিটো হৈছিল আৰু আৰ্গুমেণ্টটো কণ্টিনিউ হ'ব। তো ইয়াৰ বাবে ৰিন'টিফাই দিছ কেছ অন প্ৰায়ৰিটি অন 24/10/2025। তো তাৰ বাবে 24/10/2025 দিনাখন, অৰ্থাৎ অহাকালি এই কেছটোৰ আকৌ হেয়াৰিং হ'ব। তো এই কেছটোত একো নহয়, বিশেষকৈ যিসকল কেণ্ডিডেটে কেছটো কৰিছে তেওঁলোকৰ বাবে হয়তো পষ্টখিনি হোল্ড কৰি হ'লেও যিমানখিনি কেণ্ডিডেট আছে, যিমানজন পিটিশ্যনাৰ আছে, সেই পিটিশ্যনাৰ কেইজনৰ যিটো 97 আমি দেখা পাইছোঁ যে 97জন আছে আৰু ৰূপম ৰায়কে ধৰি 98জন আছে। এই 98টো পোষ্ট হোল্ড কৰি হ'লেও যিটো DEE 5550টা পদ আছে সেই পদৰ যি ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টটো উলিয়াই দিব। তাৰ বাবে আপোনালোকে একো টেনশ্যন কৰিব নালাগে। আপোনালোকে হয়তো বহুতেই ভাবি আছে যে ষ্টে হ'ব নেকি। তো মই আপোনালোকক 100% গেৰাণ্টি দি কৈ আছোঁ যে আপোনালোকৰ এই কেছটোৱে একো কৰিব নোৱাৰে, যিহেতু এটা ৰিক্ৰুটমেণ্টৰ যিটো প্ৰভিজন মেৰিট লিষ্ট, সেই প্ৰভিজন মেৰিট লিষ্টটো উলিয়াই দিছে। ইয়াৰ বাবে আৰু ষ্টে নহয়, ষ্টে হোৱাৰ এটা নিয়ম থাকে বা প্ৰচেছ থাকে। এখন প্ৰভিজন মেৰিট লিষ্ট উলিয়াই দিয়াৰ পিছত আৰু ষ্টেটো নহয়, কেতিয়াও নহয়। আপোনালোকে ইয়ালৈ এইটো কথালৈ একো টেনশ্যন কৰিব নালাগে। আপোনালোকৰ যি ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টটো উলিয়াই দিবলৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক ক'ব নালাগে, যিহেতু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেওঁৰ যি ফেচবুক পেজ আছে এই পেজত তেওঁ নিজে পোষ্ট কৰিছিল যে আফটাৰ পাব্লিছিং দ্য ৰিজাল্ট অফ GT/PGT, দ্য ৰিজাল্ট অফ LP/UP টিচাৰ্ছ উইল ডিক্লেয়াৰ্ড উইদিন 25 অক্টোবৰ। তো 25 অক্টোবৰৰ আগতেই যিটো ৰিজাল্ট, সেই ৰিজাল্টটো উলিয়াই দিব। ইয়াক লৈ আপোনালোকৰ একো টেনশ্যন কৰিব নালাগে। শিক্ষামন্ত্ৰীক আগতে সোধোতেই তেওঁ কৈছিল অতি সোনকালে দিব। যি ভেৰিফিকেশ্যনৰ কথা আমি যেতিয়া সুধিছিলোঁ যে ভেৰিফিকেশ্যন কেতিয়া হ'ব, তেওঁ কৈছিল যে অতি সোনকালে হ'ব, অতি শীঘ্ৰে হ'ব বা কামখিনি চলি আছে। কিন্তু এনেকুৱা ধৰণৰ কেতিয়াও এটা কনফাৰ্ম ডেট দিয়া নাছিল। এইবাৰ যিহেতু তেওঁ নিজে তেওঁৰ অফিচিয়েল যি ফেচবুক পেজ আছে পেজত যিহেতু তেওঁ নিজে পোষ্ট কৰিছে, গতিকে এইটো 100% 25 অক্টোবৰৰ আগতেই ৰিজাল্টখিনি উলিয়াই দিব। তাৰ বাবে আপোনালোকে একো টেনশ্যন কৰিব নালাগে।